গুৱাহাটী ভলীবল প্ৰশিক্ষণ কেন্দ্ৰৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি ভলীবল প্ৰতিযোগিতাৰ আয়োজন। ল'ৰাৰ শাখাত চেম্পিয়ন তেজপুৰ, ছোৱালী শাখাত খিতাপ আজুৰিলে মৰিগাঁও ভলীবল প্ৰশিক্ষণ কেন্দ্ৰই। চনৰ 8 জুলাইত মহানগৰীৰ মাজমজিয়াত গঢ় লৈ উঠিছিল গুৱাহাটী ভলীবল প্ৰশিক্ষণ কেন্দ্ৰই। নানান ঘাট প্ৰতিঘাতৰ মাজেৰে গুৱাহাটী ভলীবল প্ৰশিক্ষণ কেন্দ্ৰই সফলতাৰে অতিক্ৰম কৰিলে 25টাকৈ বছৰ। গুৱাহাটী ভলীবল প্ৰশিক্ষণ কেন্দ্ৰৰ ৰূপালী জয়ন্তী বৰ্ষটো খেলৰ মাধ্যমেৰে উদযাপন কৰিলে কৰ্তৃপক্ষই। যোৱা 4 আৰু 5 জুলাইত প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰাংগণত দুদিনীয়াকৈ অনুষ্ঠিত হয় ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত হ'ল সদৌ অসম 21 অনূৰ্ধ্ব বিনয় মেধি সোঁৱৰণী চেলেঞ্জাৰ ট্ৰফী ভলীবল চেম্পিয়নশ্বিপ 2026। এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে ল'ৰাৰ 6টা দল আৰু ছোৱালী শাখাৰ 6টা দলে। ল'ৰা শাখাৰ ফাইনেলত অৱতীৰ্ণ হয় তেজপুৰ ভলীবল দল আৰু দক্ষিণ কামৰূপ ভলীবল দল। তীব্ৰ উত্তেজনাপূৰ্ণ মেচত তেজপুৰে দক্ষিণ কামৰূপক 3-1, 25-12, 25-13, 20-25, 25-15 ছেটত পৰাজিত কৰি চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰে। আনহাতে ছোৱালী শাখাত অৱতীৰ্ণ হয় মৰিগাঁও ভলীবল প্ৰশিক্ষণ কেন্দ্ৰ আৰু গুৱাহাটী ভলীবল প্ৰশিক্ষণ কেন্দ্ৰ। তীব্ৰ উত্তেজনাপূৰ্ণ মেচত মৰিগাঁৱে গুৱাহাটী ভলীবল প্ৰশিক্ষণ কেন্দ্ৰক 25-20, 25-18, 25-23 ছেটত পৰাজিত কৰি চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰে। দুই চেম্পিয়ন দলে ট্ৰফিসহ নগদ 15,000 টকা আৰু ৰানাৰ্ছ আপ দলে ট্ৰফিসহ লাভ কৰে 10,000 টকাৰ ধনৰাশি। সামৰণি অনুষ্ঠানৰ সন্দৰ্ভত জনালে গুৱাহাটী ভলীবল প্ৰশিক্ষণ কেন্দ্ৰৰ ভলীবল সম্পাদক প্ৰদীপ শৰ্মাই। এইটো আমাৰ গুৱাহাটী ভলীবল কোচিং চেণ্টাৰৰ ৰূপালী জয়ন্তী বৰ্ষ। আমি ৰূপালী জয়ন্তী বৰ্ষটো আমি খেলেৰে উদযাপন কৰিছোঁ। আমি এপ্ৰিলত যিখন খেল পাতিছিলোঁ এইখন ব্ৰহ্মপুত্ৰ ভলীবল ছুপাৰ চেলেঞ্জাৰ ট্ৰফি পাতিছিলোঁ। এইটো অসমৰ ভিতৰত আটাইতকৈ বেষ্ট টুৰ্ণামেণ্ট হৈছিল। এই টুৰ্ণামেণ্ট আগতে ক'তো হোৱা নাছিল, গতিকে সেইটো আমি ছাকচেছফুলি সমাপ্ত কৰিছোঁ। তাৰপাছত আমি ইণ্টাৰ স্কুল খেল এখন পাতিলোঁ, সেইখনো আমি জুন মাহত পাতিলোঁ, সেইখনো আমি ছাকচেছ সেইখন ৰেটত। আৰু এই জুলাই মাহত আমাৰ 4-5 তাৰিখ আমি ক্লজিং চেৰিমনি চিলভাৰ জুবলিৰ। আৰু ইয়াতে আমি অসমৰ টোটেল 12টা টিম, ল'ৰাৰ 6টা আৰু ছোৱালীৰ 6টা টিমক আমি আমন্ত্ৰণ কৰিছিলোঁ। আৰু তাৰে আজি ফাইনেল খেলখন চলি আছে। ফাইনেল খেলত ল'ৰাৰ খেলত অংশগ্ৰহণ কৰিব তেজপুৰ ভলীবল দল আৰু চাউথ কামৰূপ ভলীবল দলে। আৰু ছোৱালী খেলখন চলি আছে মৰিগাঁও ভলীবল দল আৰু গুৱাহাটী ভলীবল দলৰ মাজত। উল্লেখ্য যে চূড়ান্ত মেচত উপস্থিত থাকিল আছুৰ মুখ্য উপদেষ্টা ডাক্তৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, কামৰূপ মহানগৰৰ প্ৰাক্তন আয়ুক্ত ধীৰেন্দ্ৰনাথ শইকীয়া, প্ৰাক্তন অতিৰিক্ত আয়ুক্ত SK ৰয়, গুৱাহাটী ক্ৰীড়া সন্থাৰ সভাপতি পৰেশ চন্দ্ৰ দাসৰ উপৰি কেইবাজনো বিশিষ্ট ব্যক্তি। অতিথিসকলে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা খেলুৱৈসকলক কৰ্মৰ্দন কৰিলে উৎসাহিত। গুৱাহাটী ভলীবল প্ৰশিক্ষণ কেন্দ্ৰৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠানত প্ৰশিক্ষণ কেন্দ্ৰটোৰ সৈতে জড়িত সকলোকে অভিনন্দন জনালে আছুৰ মুখ্য উপদেষ্টা ডাক্তৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। গুৱাহাটী ভলীবল প্ৰশিক্ষণ কেন্দ্ৰৰ ৰূপালী জয়ন্তী আজি সামৰণি অনুষ্ঠান, আৰু এই প্ৰশিক্ষণ কেন্দ্ৰই নিৰৱচ্ছিন্নভাৱে ভলীবলৰ খেলুৱৈসকলক আগুৱাই আনিবৰ কাৰণে নতুন প্ৰতিভাক প্ৰশিক্ষণ দি উলিয়াই আনিবৰ কাৰণে তেখেতসকলে প্ৰচেষ্টা লৈ আছে। আৰু এনে প্ৰচেষ্টাৰ বাবে ভলীবল প্ৰশিক্ষণ কেন্দ্ৰৰ সকলো কৰ্মকৰ্তাক আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজিৰ তাৰিখত আচলতে আমাৰ প্ৰতিভাৰ অভাৱ নাই গোটেই অসমত, কিন্তু সেই প্ৰতিভাক উলিয়াই আনি প্ৰশিক্ষণ দি এটুকুৰা ঠাইলৈ আগুৱাই নিয়াটোৱে আচলতে মূল কাম। আৰু গুৱাহাটী ভলীবল প্ৰশিক্ষণ কেন্দ্ৰই এই কামটোকে কৰি আছে। আৰু এতিয়া তাতে ব্ৰহ্মপুত্ৰ ভলীবল যিটো যাত্ৰা, অভিজিত ভট্টাচাৰ্যও এই প্ৰশিক্ষণ কেন্দ্ৰত সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে। গতিকে আজিও আমি কৈ গৈছোঁ যে 25 বছৰ যাত্ৰাটো সৰু যাত্ৰা নহয়, আৰু 25 বছৰ এটা সফল যাত্ৰা। আৰু গোটেই অসমৰ কাৰণে গুৱাহাটী ভলীবল প্ৰশিক্ষণ কেন্দ্ৰৰ এই যাত্ৰাটো এটা অনুকৰণীয় যাত্ৰা। আৰু
অহা 25 বছৰত কি কৰিব তেনে ৰূপৰেখা যদি গুৱাহাটী ভলীবল প্ৰশিক্ষণ কেন্দ্ৰই যুগুত কৰে নিশ্চয় যুগুত কৰিব তেনে ৰূপৰেখাক সফল ৰূপায়ণ কৰিবৰ কাৰণে আমি সদৌ অসম ছাত্ৰ সন্থাৰ পৰা গুৱাহাটী ভলীবল প্ৰশিক্ষণ কেন্দ্ৰক সম্পূৰ্ণ সমৰ্থন আৰু সহযোগিতা আমি আগবঢ়াম ইফালে সামৰণি অনুষ্ঠানত গুৱাহাটী ভলীবল প্ৰশিক্ষণ কেন্দ্ৰই প্ৰাক্তন আয়ুক্ত ধীৰেন্দ্ৰনাথ শইকীয়াক সম্বৰ্ধনা জনোৱাৰ লগতে ব্ৰহ্মপুত্ৰ ভলীবল লীগক প্ৰদান কৰিলে প্ৰবাহিনী মহাবাহুৰ সন্মান গুৱাহাটী ভলীবল প্ৰশিক্ষণ কেন্দ্ৰৰ 25 বছৰীয়া যাত্ৰাৰ সমভাগী হৈ সোঁৱৰণিৰ পৃষ্ঠা খুলিলে প্ৰাক্তন ভলীবল খেলুৱৈয়ে আজি মোৰ সঁচাকৈ বহুত আনন্দ আৰু মই অলপমান ইম'শ্যনেলো হৈ গৈছোঁ যিটো আমি 71ত পৰা খেলা মই আৰম্ভ কৰিছিলোঁ তাৰ পৰা মই গুৱাহাটীৰ 72ৰ পৰা মই গুৱাহাটী ভলীবল প্লেয়াৰ হিচাপে ইয়াতে খেলা আৰম্ভ কৰিছিলোঁ আৰু এই চেণ্টাৰটো 2000ৰ পৰা যেতিয়া আৰম্ভ হৈছে মই এজ এ গুৱাহাটী খেলুৱৈ হিচাপে মই ইয়াত আজি ৰূপালী জয়ন্তী পাতিব পাই পেলাই সঁচাকৈ খুব আনন্দিত হৈছোঁ আৰু যিখিনি বস্তু আমাৰ সময়ত আমি পোৱা নাছিলোঁ আমি হেৰুৱাইছিলোঁ সেই বস্তুখিনি আমি আজি যিমান পাৰোঁ দিবলৈ চেষ্টা কৰিছোঁ যিটোৰ পৰাই যাতে আমাৰ এই চেণ্টাৰটোৰ পৰা ভাল প্লেয়াৰ আমি উলিয়াই পঠিয়াব পাৰোঁ ক্ৰীড়া অনুৰাগীৰ আশা গুৱাহাটী ভলীবল প্ৰশিক্ষণ কেন্দ্ৰৰ এই যাত্ৰা হওক সুদূৰ প্ৰসাৰী এই প্ৰশিক্ষণ কেন্দ্ৰৰ আচলত ধৰি ক্ৰীড়াংগনত বহুদূৰ আগুৱাই যাওক উদিত ভলীবলাৰ চিন্ময় বৰাৰ প্ৰতিবেদন গুগল স্পৰ্টছ এনি